হেল্ল' গাইছ, আমি জানো যে আমাৰ অসমৰ জুবিন দা আমাৰ মাজত আৰু নাই। অসমৰ গোটেই মানুহ জানে যে জুবিন দা নাই। 19 ছেপ্টেম্বৰত তেওঁ স্কাই ডাইভিং কৰিবলৈ গৈছিল। তাৰ পাছতে তাৰ মৃত্যু হ'ল আৰু গোটেই অসমবাসী আজি ৰৈ আছে, কাৰণ তেওঁক গোটেই অসমবাসী ভাল পায় আৰু তেওঁ এটা ভাল মানুহ আছিল। আজি আমি এই ভিডিঅ'টোত জুবিন দাৰ সুন্দৰ চেহেৰা তোমালোকক দেখুৱাম। তোমালোকে ভিডিঅ'টো চাওক আৰু তেওঁক ছিংগাপুৰৰ পৰা কিন্তু লৈ আহিছে। দুনিয়াৰ দেখি পাইছে আপোনালোকে, দুনিয়াৰ ভিৰ হৈ আছে তাতে। আজি আপোনালোকে যে ইমান ফেন ফলোৱাৰ্ছ দেখি আছে, তাৰ কাৰণ হ'ল তেওঁৰ মনত কোনোদিনো হিংসা নাছিল। তেওঁ মানুহৰ লগত ভাল কথা, ভাল ব্যৱহাৰ আচৰণ কৰিছিল। তো আহক আমি চবেই মিলি তাৰ কাৰণে অলপ দোৱা কৰোঁ। তো আহক আমি জুবিন দাৰ ফটোটো চাওঁ, দেখক কিমান সুন্দৰ এটা চেহেৰা তাৰ।